গৰু চোৰৰ বাহনৰ খুন্দাত আহত আৰক্ষী। কলিয়াবৰ আৰক্ষীয়ে পুৱতি নিশা এখন সন্দেহজনক গৰু চুৰি বাহনৰ সন্ধানত অভিযান চলাইছিল। অভিযানৰ সময়ত আৰক্ষীক দেখা পাই দুটা গৰু চোৰ পলায়ন কৰে যদিও আন এটা গৰু চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰা বিলাসী বাহনখনৰ ভিতৰৰ পৰা 4টাকৈ গৰু উদ্ধাৰ কৰিছে। জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS01FR5730। আনহাতে আৰক্ষীয়ে কৰায়ত্ব কৰা ধৃত গৰু চোৰটোৰ নাম হৈছে চামগুৰি মমতাজ আলী। গৰু চোৰৰ বাহনে আৰক্ষীৰ বাহনত খুন্দা মৰাৰ ফলত কলিয়াবৰ আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক জয়ন্ত বৰা, 9APBNৰ জোৱান পবিত্ৰ ভূঞা আৰু হাবিলদাৰ জগদীশ বৰুৱা আহত হয়। আপোনাৰ ঘৰত নিশা গৰু চুৰ হৈছে, কেইটা নিলে? দুটা গাই এজনী আৰু পোৱালি এটা চিন্ধি গাই পোৱালি ৰাতি 3:30 মানত নিছে। দুটালৈকেতো মই উঠিছোৱে, উঠি গৈ অকণ শুইছোঁ। তাৰপিছত আকৌ উঠি আহিছোঁ 3টাৰ পাছত, আহি দেখিছোঁ গোহালিত গৰু নাই। তাৰপিছত লগে লগে হুলস্থুল লগাই থানালৈ খবৰ কৰিলোঁ। তাৰপিছত থানাৰ OCয়ে গম পাই পেলাই গৈ মিছাত গাড়ীখন ধৰিলে। গুলীয়াগুলী সংঘৰ্ষ হৈছে, গাড়ীখন ধৰিলে। গাই পোৱালি পালোঁ, কিন্তু গাইজনী বাচি আছে, অকণ জখম হৈছে আৰু পোৱালিটো ডেথ। দেখা গৈছে আপোনালোকৰ এইটো অঞ্চলত বহুত ধাৰাবাহিকভাৱে হৈ আছে। হয়, বহু দিনৰ পৰা গৰু হৈ আছে চুৰ। আৰু মাজতে এইখিনি ZPC ঘৰৰ 5টা গৰু নিলে। এতিয়ালৈকে ধৰা পৰা নাই, কিন্তু মোৰ কপাল ভাল বুলি মোৰজনী পাইছোঁ। আকুহি চুকতো হ'ল বা ভালেমান দিন মানে গৰু চুৰ হৈয়ে আছে। আৰু আমি যদি গৰু পুহি খাব নোৱাৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব? ইমান গৰু চুৰ হৈ আছে, কিন্তু গৰু চুৰ ধৰিব পৰা নাই মানুহে এতিয়ালৈকে কোনেও। আৰু এই যিয়ে এটা ধৰিছে ড্ৰাইভাৰ এতিয়া কি কৰে নাজানো। মই তথাপিতো পুলিচক কৈ থৈ আহিছোঁ যে তাক এৰি দিব নালাগে, তাক খালি একদম ধুলাই, আৰু নোৱাৰিলে আপোনালোকে আমাক পাব্লিকক দি দিয়ক, আমি কি কৰোঁ কৰিম বুলি কৈ থৈ আহিছোঁ।